পদ্মশ্ৰী বঁটাৰে সন্মানিত মৰাণৰ আদৰ্শবান শিপিনী হেমপ্ৰভা চুতীয়াই ইংৰাজী ভাষাত বৈ উলিওৱা গুণমালা ভাগিৰ মৰাণৰ কালচিলা সত্ৰত উন্মোচন কৰা হয়। প্ৰায় ৩১টা নামঘৰৰ ভক্তপ্ৰাণ ৰাইজৰ উদ্যোগত অনুষ্ঠিত এক আধ্যাত্মিক পৰিৱেশত গায়ন বায়নৰ লগতে আয়তীৰ উৰুলি ধ্বনিৰ মাজেৰে আনুষ্ঠানিকভাৱে উন্মোচন কৰে অসম চৰকাৰৰ উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই। মন্ত্ৰী বিমল বৰাই পবিত্ৰ ধৰ্মীয় গ্ৰন্থভাগী উন্মোচন কৰি হেমপ্ৰভা চুতীয়াৰ আদৰ্শৰে বয়ন শিল্পত নৱপ্ৰজন্মই আগবাঢ়ি যাবলৈ আহ্বান জনাইছে। ৰেচম শিল্পৰ জৰিয়তে দেশ বিদেশত বাণিজ্যিক ক্ষেত্ৰত অসমৰ নাম উজ্বলাই তুলিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। হেমপ্ৰভা চুতীয়াৰ এই সৃষ্টিৰাজি সংৰক্ষণৰ বাবে চৰকাৰৰ ফালৰ পৰা ৫০ লাখ টকা আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে নিজৰ অসামান্য দক্ষতাৰে অসম্ভৱকো সম্ভৱ কৰি তোলা মৰাণৰ ফটিকাচোৱা অভয়াপুৰীয়াৰ নিবাসী আদৰ্শবান শিপিনী হেমপ্ৰভা চুতীয়াই ইতিমধ্যে পদ্মশ্ৰী বঁটা অসম গৌৰৱ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। এটা জীৱনৰ উল্লেখযোগ্য দিন, সম্পদৰাজিক আমি শুভ দিন সম্ভাৱনাৰে কেনেকৈ আৰু এই ক্ষণটো শুভ ক্ষণ। এইটোৱে হৈছে গতিকে আগত আপোনালোকে জানেই 4খন ধৰ্মগ্ৰন্থ তোলা হ'ল। এতিয়া 5খন ধৰ্মগ্ৰন্থ গুণমালা ইংৰাজীত বৈ উলিয়াবলৈ সক্ষম হৈছে। প্ৰায় 2 বছৰ 9 মাহ মান সময় লাগিছে। প্ৰায় 230 ফুট মান দৈৰ্ঘ্যৰ হ'ব। আৰু ইয়াত মই এৰী সূতাত বাঁহৰ কাঠিৰে ববলৈ চেষ্টা কৰিছিলোঁ। তাৰে 4টা অধ্যায় মই বাঁহৰ কাঠিৰে বলো আৰু 2টা অধ্যায় মই এৰী সূতাৰে বলো। আখৰখিনি মই সেউজীয়া ঊলেৰে তুলিছোঁ। কিন্তু মই 1 ডিচেম্বৰ তাৰিখে 2024 সেইদিনাখনে মই শেষ কৰিছোঁ। আৰু আমাৰ মৰাণ অঞ্চলৰ প্ৰায় 33টা নামঘৰে একত্ৰিত হৈ আজি এই শ্ৰী শ্ৰী কালহিলা সত্ৰত এই অনুষ্ঠানভাগী আয়োজন কৰিছে। আৰু ইয়াতেই দুভাগী কাৰ্যসূচী, এভাগ হ'ল আমাৰ কালহিলা সত্ৰৰ পৰিচালক, তেখেতে সত্ৰৰ নিৰ্মালী লৈছে আৰু সত্ৰাধিকাৰ নিৰ্মালী লৈছে। আৰু এই গুণমালা পুথিভাগী আমাৰ মন্ত্ৰী মহোদয় বিমল বৰা ডাঙৰীয়াদেৱে কিছু সময় আগতে উন্মোচন কৰিছে। সঁচা অৰ্থত ক'বলৈ গ'লে কিবা এটা কৰিলে আৰম্ভ কৰিলে শেষ কৰিব পাৰিলে ভাল লাগে। গতিকে মই যি কৰিছোঁ সেইটো পিছৰ কথা, ভাল বেয়া হৈছে যিহেতু ৰাইজৰ বিচাৰ্য বিষয়। কিন্তু কথা হ'ল কি, মই আৰম্ভ কৰিছিলোঁ, সামৰণি মাৰিব পাৰিলোঁ, তাক লৈ মই সুখ অনুভৱ কৰিছোঁ। আৰু অসমৰ ৰাইজে আমাৰ আজি মোৰ মৰাণবাসী ৰাইজে মোক যিখিনি মৰম যাচিছে তাৰ কাৰণে মই মৰাণবাসী ৰাইজৰ ওচৰত সদায় কৃতজ্ঞ। আৰু অসমবাসী ৰাইজৰ ওচৰতো মই চিৰকৃতজ্ঞ। আজিলৈকে 13 চনৰ পৰা যিখিনি মই কৰি আহিছোঁ সেই সকলোখিনি কামৰ কাৰণে মোক যথেষ্ট মৰম আশীৰ্বাদ আগবঢ়াই আহিছে। তাৰ কাৰণে মই সকলোৰে ওচৰত কৃতজ্ঞ। ভৱিষ্যতৰ কথাটো এনেকুৱা, মই এই তাঁতশালখনত যিটো সুখ আৰু শান্তি পাইছোঁ, কিন্তু পৃথিৱীত ক'তো এনেকুৱা সুখ আৰু শান্তিৰ ঠাই নাই। গতিকেলৈ মই এই আজিৰ পৰা জীয়াই থকা দিনকেইটা যদি ভগৱন্তই মোক কৃপা কৰে, ৰাইজৰ যদি আশীৰ্বাদ থাকে, নিশ্চয় মই এনেকুৱা ধৰ্মগ্ৰন্থৰ কামেই কৰিব লাগিব। তাৰ কাৰণে মই ইয়াৰ পিছত নামঘোষাভাগী ইংৰাজী আৰু হিন্দী 2টা ভাষাতে তুলিবলৈ চেষ্টা কৰিম বুলি ভাবিছোঁ, যদি ৰাইজৰ আশীৰ্বাদ থাকে। এতিয়ালৈকে মোৰ 5খন ধৰ্মগ্ৰন্থ হৈছে, কিন্তু ধৰ্মগ্ৰন্থ গুণমালা, নামঘোষা আৰু ভাগৱত গীতা, কিন্তু ইংৰাজী আৰু সংস্কৃত 2টা ভাষাতে কৰা হৈছে। তেনেধৰণে 5খন ধৰ্মগ্ৰন্থ অঞ্চলৰ প্ৰায় 31 ভাগ নামঘৰৰ এক আধ্যাত্মিক সামূহিক অনুষ্ঠান শ্ৰী শ্ৰী কালহিলা সত্ৰ ফটিকাচোৱা অভয়পুৰীয়া গাঁৱত থকা এই সত্ৰভাগৰ মূল দায়িত্ব আজি মাননীয় সত্ৰ পৰিচালক চন্দ্ৰ মহন্ত দেৱক আজি অৰ্পণ কৰা হয়। অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক অশোক মহন্ত ডাঙৰীয়াকে প্ৰমুখ কৰি কেইবাজনো সত্ৰাধিকাৰ প্ৰভুৱে তেখেতকে নিৰ্মালী প্ৰদান কৰে। এই অঞ্চলৰ বহু লোকৰ উপস্থিতিত, ভকত বৈষ্ণৱৰ উপস্থিতিত। আৰু এই অনুষ্ঠানতে
আমাৰ গৌৰৱ, আমাৰ স্বাভিমানৰ প্ৰতীক। বয়ন শিল্পৰ জৰিয়তে আমাৰ গুৰুজনাৰ সৃষ্টিৰাজিক দেশে বিদেশে ৰাইজৰ আগত তুলি ধৰিবৰ কাৰণে প্ৰয়াস অব্যাহত ৰখা পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া বাইদেৱে 230 ফুট দৈৰ্ঘ্যৰ এখনি ইংৰাজী ভাষালৈ অনুবাদ কৰা গুণমালা তেওঁ হাতেৰে নিৰ্মাণ কৰি উলিয়ায় আৰু সেই বস্ত্ৰভাগো আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। মই ভাবোঁ আমাৰ বস্ত্ৰ শিল্পক বিশ্ব বজাৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত আধ্যাত্মিকভাৱে গুৰি বঠা ধৰা হেমপ্ৰভা বাইদেউৰ আদৰ্শ অনুকৰণ কৰি আমাৰ নতুন প্ৰজন্ময়ো বস্ত্ৰশিল্পৰ ভেলু এডিশ্যনৰ জৰিয়তে বস্ত্ৰশিল্পক ইনোভেটিভ আইডিয়াৰে আকৰ্ষণীয় ৰূপত ব্ৰেণ্ডিং প্ৰমোচনৰ ক্ষেত্ৰত আমি আগভাগ লোৱা উচিত, যাতে আমাৰ পৰম্পৰাগত যিসমূহ বস্ত্ৰ সম্ভাৰ আছে ইয়ে বিশ্ব বাণিজ্য ক্ষেত্ৰসমূহতো আকৰ্ষণ লাভ কৰিবলৈ সক্ষম হয়। কাৰণ আমাৰ মুগা আছে, আমাৰ পাট আছে, আমাৰ এৰী আছে, এইসমূহ যদি আমি ভেলু এডিশ্যন কৰা যায়, এইসমূহ যদি নেচাৰেল ডাইঙৰ পদ্ধতিৰ মাধ্যমেৰে আমি বিশ্ব বাণিজ্য ক্ষেত্ৰসমূহলৈ আমি লৈ যাওঁ, নিশ্চয় আমি সমাদৰ পাবলৈ সক্ষম হ'ম। অৰ্থনৈতিকভাৱে আমাৰ এটা পৰিকাঠামো নিৰ্মাণ হ'ব। গতিকে মই আমাৰ বস্ত্ৰশিল্পৰ লগত জড়িত হৈ থকা সকলো ৰাইজক, সকলো শিল্পীক এই দিশেৰে আগুৱাই যাবৰ কাৰণে আহ্বান জনাইছোঁ। তাৰ কাৰণে চৰকাৰৰ তৰফৰ পৰা ষ্টাৰ্টআপ আমাৰ ব্যৱস্থা আছে। ষ্টাৰ্টআপৰ ক্ষেত্ৰত আমি আৰ্থিক সহযোগিতা আগবঢ়াওঁ। আমি স্কিল ডেভেলপমেণ্টৰ কাৰণে চৰকাৰৰ বিভিন্ন ব্যৱস্থা আছে। প্ৰয়োজন সাপেক্ষে আমি এইসমূহো কৰিব পাৰোঁ। অৰ্থনৈতিকভাৱে সহযোগিতা লাগিলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযান অসম আছে, তাৰ জৰিয়তে আমি কৰিব পাৰোঁ। আমি প্ৰধানমন্ত্ৰী আত্মনিৰ্ভৰ অভিযানৰ জৰিয়তে কৰিব পাৰোঁ। গতিকে সকলোখিনি সা সুবিধা আমাৰ হাতত আছে, কেৱল মাত্ৰ মনত অদম্য ইচ্ছা, প্ৰবল ইচ্ছা শক্তি আমাৰ প্ৰয়োজন। আৰু মই ভাবোঁ যে সেই ইচ্ছা শক্তিও আমাৰ মাজত আছে, খালি পৰিৱেশ নিৰ্মাণ কৰিব লাগিব। গতিকে মই এই ক্ষেত্ৰখনত জড়িত থকা ব্যক্তিসকলক গাঁৱে ভূঞে উদ্যমী যুৱক যুৱতীসকলৰ মাজত এটা সচেতনতা বৃদ্ধি কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। ইতিমধ্যে এটা সংগ্ৰহালয় স্থাপনৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ তৰফৰ পৰা হেমপ্ৰভা চুতীয়া বাইদেউৰ অৰ্থ সাহাৰ্য আগবঢ়োৱা হৈছে প্ৰায় 50 লাখ টকাৰ। আৰু তেখেতে আগ্ৰহ কৰিছে যে আৰু কিছু অৰ্থৰ প্ৰয়োজন আছে, তাৰ কাৰণে তেওঁ আমাৰ হাতত এটা প্ৰাক্কলন দিছে আৰু সেই প্ৰাক্কলনটো মই ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ প্ৰেৰণ কৰিছে তেখেতৰ বিবেচনাৰ কাৰণে। মৰাণৰ পৰা ৰাজু মিশ্ৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।